জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। চাওকচোন মুখ্যমন্ত্ৰী কিমান ডাঙৰ এখন জাল পাতিব বিচাৰিছে। মানে বৰ্তমান যে জুবিনদা আমাৰ মাজত নাই, সেইবাবে গোটেই জুবিনদাৰ বাবে বা জুবিনদাৰ আদৰ্শেৰে যে আমি সকলোৱে মিলা প্ৰীতিৰে চলি আছো, বা আজি যে সমাধিস্থলত সকলো ধৰ্মৰ জাতি ধৰ্মৰ মানুহে গৈছে, আজি জুবিনদাৰ বাবে যে গোটেই অসমবাসী ৰাইজ এক হৈছে, মানে জ্বলন হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মানে থাকিব পৰা নাই, একদম মানে চট পটাই আছে যে কি হল। মইতো এইটো ৰাজনীতি কৰা নাছিলো, মইতো হিন্দু খিনি বেলেগকে ৰাখিব বিচাৰিছিলো, মুছলমান খিনি বেলেগকে ৰাখিব বিচাৰিছিলো। এতিয়া দেখোন চব এক হৈ গল, মই দেখোন 26ত হাৰিম এতিয়া, মানে সকলোবোৰ মই বৰবাদ দেখোন। এতিয়া আকৌ নতুনকৈ মানে খুচৰি আছে কেনেকৈ আৰু ভাগ কৰিব পাৰি, কেনেকৈ আমাৰ হিন্দু মানুহখিনিৰ মাজত মানে ভেদাভেদ আনি দিব পাৰি, মুছলমান খিনিৰ মাজত কেনেকৈ ভেদাভেদ আনি দিব পাৰি, সেই ধান্দাটো মাৰি আছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কৈছে যে এইটো কাঞ্চনজংঘাৰ ডাইলগ। এতিয়া আপোনালোকে জুবিনদাৰ মুখেৰে শুনকচোন, এইটো কাঞ্চনজংঘাৰে ডাইলগ নে ৰিয়েল ডাইলগ? মানে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কি হল? চিনেমা নহয়, এইটো ৰিয়েলিটি হ'ল। চিনেমা নহয়, এইটো ৰিয়েলিটি হ'ল। তো চাওকচোন মামাই কেনেধৰণে মানে ৰাজনীতি কৰিছে। জুবিনদাই এই ডাইলগটো যদিও চিনেমাত নিজে ইউজ কৰিছে, সেই ডাইলগটো চিনেমাত দাদাই দিছে, মানে তেওঁ নিজে বনোৱা চিনেমাখনে সেনেধৰণে বনাব বিচাৰিছে। কিন্তু সেই ডাইলগটো আচলতে মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে যে জুবিন গাৰ্গে সেই ডাইলগটো চিনেমাৰ ডাইলগ আছিল, কিন্তু ৰিয়েলত মানে এই বস্তুটো ব্যৱহাৰ কৰি আছে। যিটো জুবিনে মানে শিৱ পূজা কৰিছিল বা প্ৰকৃত হিন্দুত্ববাদী মানুহ এজন আছিল, একদম মানে কোনো বেলেগ জাতি ধৰ্মৰ লগত কোনো ধৰণৰ একো নাই, কিন্তু নিজৰ ধৰ্মটোক বহুত বেছি ভাল পায়। আমি সকলোৱে জানো জুবিন দা হিন্দু ধৰ্মৰে মানুহ বা হিন্দুই মানুহ, কিন্তু নিজৰ ধৰ্মটো সকলোৱে ভাল পাব। সেইটো কোনো কোৱা নাই যে জুবিন দাই আচলতে হিন্দু মানুহক বেয়া পায় বা হিন্দু ধৰ্মক বেয়া পায়, সেইটো নহয়। জুবিন দাই নিজৰ ধৰ্মৰ লগতে বাকী ধৰ্মক বহুত বেছি সন্মান কৰিছিল, শ্ৰদ্ধা কৰিছিল, আৰু লগতে সকলো জাতিৰ লগতে মিলি জুলি থাকি তেওঁ ভাল পাইছিল। আৰু সেই ভাল আদৰ্শটো সকলোৱে মানে ভাল পাইছে, আৰু ভাল পাইছে বাবে আজি সকলোৱে জুবিনদাৰ বাবে সমাধিস্থলত গৈ আছে। আৰু গৰিমা বৌয়ে নিজে কৈছে যে জুবিন দা আচলতে বৰ অসমখন গঢ়িব বিচাৰিছিল। আজি যিখন অসম বা যিটো পৰিস্থিতি অসমত হৈছে, সেই অসমখন জুবিন দাই মানে জীয়াই থাকোতে বিচাৰিছিল, আৰু সেইটো হবলৈ নাপালে কিন্তু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। কাৰণ এই হিন্দু মুছলিমৰ ৰাজনীতিখন কিন্তু এখেতে কৰি আছে। এতিয়া আপোনালোকে এটা কথা কওক, এখেতে আৰু এটা কথা কৈছে যে জীয়াই থাকোতে জুবিন দাক সন্মান দিব নাজানিলে, কিন্তু জীয়াই থাকোতে কোন মানুহজনক সন্মান নিদিলে আপোনালোকে কওকচোন। মই ইয়াৰ প্ৰমাণো দি আছো। জীয়াই থাকোতে একেবাৰে যদি নিকৃষ্ট ভাৱে, একেবাৰে যদি বেয়া ভাৱে কিবা কৈছিল জুবিন দাক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জীয়াই থাকোতে কোনো ধৰণৰ সন্মান দিব নাজানিলে, কোনো ধৰণৰ সন্মান দিব নোৱাৰিলে। কাৰণ জীয়াই থাকোতে কি ডাঙৰ বঁটা দিছে নেকি? বা ডক্টৰ ডিগ্ৰীটোৱে আমাৰ অসমৰ পৰা মানে অসম চৰকাৰে দিব নোৱাৰিলে, সেই ভাবক আপোনালোকে। তো জুবিন দাক আচলতে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে জীয়াই থাকোতে কোনো ধৰণৰ সন্মান নিদিলে। এতিয়া ধুন নোহোৱা হোৱাৰ পিছত জুবিন দাক মানে বহুত সন্মান দিব, ৰাজনীতি এই ধৰণে কৰি আছে। এতিয়া কথাটো আপোনালোকে শুনক, জুবিন দাক আচলতে জীয়াই থাকোতে জুবিন দাক কি কৈছিলে। বিহু থাকিব, লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্গ নালাগে। কিন্তু আমাৰ বাপতি খাহুন বিহুটো আমি কিয় নিজে পাতিব নোৱাৰো? আপোনালোকে শুনিলে, জুবিন দাৰ অলপমান বাজেটটো বেছি, মানে 7 লাখৰ পৰা 8 লাখ টকা লয়। আৰু কোনোবাই যদি বৰ দুখ মনেৰে কয়, কেতিয়াবাতো গান গাই আহে এনে, কিন্তু পইচা পাতি নলয়। কিমান এনেকুৱা প্ৰগ্ৰেম কৰিছে জুবিন দাই, পইচা পাতি নলয়। কিন্তু ৰেটটো বুলি যদি তাৰ ৰেট হিচাপত আপোনালোকে চাব যায়, অলপমান ৰেটটো বেছি। কাৰণ জুবিন দাই সেই ৰেটটো আমাৰ তুলনাত বেছি, কিন্তু জুবিন গাৰ্গ হিচাপে যদি আমি চাব যাওঁ, সেই ৰেট একো ৰেটেই নহয়। সেনেকুৱা এজন ছিংগাৰ যদি বাহিৰৰ ছিংগাৰ হলহেঁতেন, তেতিয়াহ'লে জুবিন দাৰক
মানে এনেকুৱা প্ৰগ্ৰেম এটা কৰিব লাগিলে কমচে কম 40-ৰ পৰা 45 লাখ টকা দাবী কৰিলে হয়। কিন্তু জুবিন দাই কিমান কৈছে 7-ৰ পৰা 8 লাখ টকা লৈছে। কিন্তু কেতিয়াবাতো পইচা নলৱাকৈ গাই আছে, জুবিন দাও কৈছে আৰু আমি দেখিও আছো এনেকুৱা। তেনে ভিত্তিত জুবিন দাক মানে অপমান কৰিছে এইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কৈছে যে ইমান পইচা যদি দিব লাগে তেখেতক নামাতিলেই হ'ল, হা ইমান পইচাটো আমি দিব নোৱাৰো, গতিকে আমি বিহুটো পাতোতে আমি নিজৰ পইচাৰে তুলি আমি ভালকৈ পাতিম, কিন্তু জুবিন গাৰ্গক নামাতো। তেনেকুৱা ইমান পইচা নিদিয়ে কাৰণ যে জুবিন দাক কৈছিলে যে জুবিন দা যেতিয়া মানে প্ৰগ্ৰেম কৰিব কৈছিলে যে 10টা বজাৰ আগতে মানে প্ৰগ্ৰেম কৰিব কৈছিলে, জুবিন দাই কিন্তু তেওঁৰ কথা মতে কাম কৰা নাছিলে। জুবিন দাই কৈছিলে যে মই কি কৰিম বা প্ৰগ্ৰেম কেনেধৰণে ধৰিব তেওঁক শিকাব নালাগে। আৰু সেই সংক্ৰান্তত মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে কোনোবাই যদি মানে আইন ভংগ কৰে, কোনোবাই যদি নামানে, মানে জুবিন দাৰ কথা কৈছে, তেতিয়াহ'লে কোৰ্টে দৌৰি থাকিব, তেনেকুৱা কথা কৈছিলে। জুবিন দাক কোৰ্টলৈ দৌৰাৰ কথা আনিছে। আৰু সেই মানুহজনে আজি আমাক কি কৈছে যে জুবিন দাক আচলতে জীয়াই থাকোতে কোনেও সন্মান দিব নোৱাৰিলে। সেইটো নোৱাৰিলে যদি বিজেপি চৰকাৰে নিদিলে, আজি গোটেই অসমবাসী ৰাইজে কিন্তু জুবিন দাক সন্মান দিয়ে আহিছে আৰু সদায় ভাল পাই আহিছে। আজি যেনেকৈ হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহিছে জুবিন দাৰ বাবে মাত মাতিছে, জুবিন দাক ভাল পাইছে, জুবিন দাক নোহোৱাৰ বা পাগলৰ নিচিনা হৈছে, জীয়াই থাকোতো তেনেকুৱা আছিল। প্ৰগ্ৰেম বিলাক কৰিব গ'লে আমি দেখা পাওঁ যে ল'ৰাবিলাকে দৌৰি যায়, কিবাকে ভৰিখন চুবৰ কাৰণে দৌৰি যায়। কি পাইছে? ভৰিখন চুইছে, সেইখিনি কৰিবৰ কাৰণে পুলিচৰ মাৰ, মানুহৰ মানে মাৰ, কেনেধৰণৰ অত্যাচাৰ কৰে সেই ল'ৰাকেইজনক। কিন্তু সেইটো কি আছিল? সেইটো এটা মৰম আছিল, জুবিন দাক সন্মান আছিল। সেইখিনি অসমবাসী ৰাইজে দিছে, কিন্তু বিজেপি চৰকাৰে দিব নোৱাৰিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব নোৱাৰিল। কিন্তু আজি পুনৰ জুবিন দাক মানে কি কৰিব বিচাৰিছে, জুবিন দাৰ কথাটো ৰাজনীতিত বিজেপি টানি আছে। আৰু আমাৰ যেনেকৈ অসম মানুহখিনিয়ে লগ হৈছে, এতিয়া আকৌ ভাগ কৰিব বিচাৰিছে যে কেনেধৰণে 26ত মই জয় হ'ব পাৰো। হিন্দু মুছলমান, এতিয়া যদি হিন্দু মুছলমান আৰু ভাগ হৈ যায় তেতিয়াতো ভালেই হ'ল, মুছলমান খিনি ভোট নিদিলেও হিন্দু খিনি দিব বিজেপিত, দিয়াৰ লগে লগে বিজেপি জয় হ'ল। বিজেপি জয় হোৱাৰ লগে লগে আৰু নেক্সট 5 বছৰত আৰু কূটনীতি আৰম্ভ কৰিব। এতিয়া ধৰক আমি সেইবিলাকতো বিচৰা নাই, কোনো অসমীয়া ৰাইজে বা কোনো অসমবাসী ৰাইজে কোনেও বিচৰা নাই। আৰু কেৱল এইটোৱে বিচাৰি আছে বৰ্তমান ৰাজনীতিৰ কথাটো আহিয়ে পৰা নাই অসমবাসী ৰাইজৰ বাবে। মানে কোন বিজেপি জিকিব, কংগ্ৰেছ জিকিব, কোনোবা জিকিব, সেইবিলাক আহিয়ে পৰা নাই। কেৱল বিচাৰিছে ন্যায় দিয়ক। বাকী ইলেকশ্যনৰ সময়ত ইলেকশ্যন দেখা যাব। এতিয়া আপোনাক খুজিছে ন্যায়, আপুনি ভাগ কৰিব নালাগে, আপুনি ভাগ কৰি দিব নালাগে, আপুনি কেৱল ন্যায় দিয়ক। এতিয়ানো ক'ত ন্যায় দিব অসম চৰকাৰে? অসম চৰকাৰে যেতিয়া প্ৰতিবাদ কৰি আছে, মানে অসমৰ বিজেপিৰ বাকী যিবিলাক দল আছে সকলোৱে প্ৰতিবাদ কৰিছে বোলে ন্যায় দিয়ক। এতিয়া হিমন্ত বিশ্ব শৰ্মাও ন্যায় বিচাৰিছে, এতিয়া SITও ন্যায় বিচাৰিব কাইলৈ। তাৰপিছত কি কৰিব? বাদ দিয়ক আৰু, ন্যায় আৰু ক'ত জুবিন দাই পাব? জুবিন দাই আৰু ন্যায় নাপায়। মই কিন্তু আশা এৰি দিছো। আত্মতা মানুহটোকে নোহোৱা কৰি দিয়ে। ভিক্টৰ দাস, অজয় ফুকন, ইহঁতে মাত মাতিছিল, ইহঁতক জেলত সোমাই থৈ দিছে। চাওকচোন এতিয়া কি হব, অসমখনত কি হবলৈ গৈ আছে। অসমখন মানে বেলেগ এটা পৰিস্থিতিৰ ৰূপ লবলৈ গৈ আছে।